ইতিমধ্যে সমগ্ৰ অসমতে চৰকাৰী ই-ৰিক্সাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু এই বিষয়ে আপোনালোকে নিশ্চয় সকলোৱে জানে আৰু ইতিমধ্যে আপোনালোকে বহুতে কিন্তু ই-ৰিক্সাৰ বাবে আবেদন কৰিছে কিন্তু মেইন প্ৰশ্ন বা মেইন যেটো কোৱেশ্চন হেতু আপোনালোকৰ মাজৰ পৰা বহুতেই কৰি আছে আৰু হেয়া হ'ল যে চৰকাৰী ই-ৰিক্সাৰ বাবে বা মভেডৰ বাবে যদি আমি আবেদন কৰিব বিচাৰো তেনে ক্ষেত্ৰত যি ড্ৰাইভিং লাইসেন্স আপলোড কৰিবলগীয়া অপচন আছে সেই ড্ৰাইভিং লাইসেন্সটো আপোনালোকৰ বাবে মেন্ডেটৰী হয় নে নহয় অৰ্থাৎ আপোনালোকে যদি এপ্লিকেশন কৰিব বিচাৰে ই-ৰিক্সাৰ বাবে বা আপোনালোকে মভেডৰ বাবে তেনে ক্ষেত্ৰত আপোনালোকে ড্ৰাইভিং লাইসেন্স যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব নাই এই বিষয়ে আপোনালোকৰ কোৱেশ্চন কৰি থাকে বা আপোনালোকক প্ৰশ্ন কৰি আছে সো আজিৰ এই ভিডিওৰ জৰিয়তে সকলো বিষয়বস্তু আপোনালোকক জনাম গতিকে ভিডিওটো সম্পূৰ্ণ কৰি চাব লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো প্ৰথমতে আপোনালোকক মই কথাটো ক্লিয়াৰ কৰি দিব বিচাৰো তাৰ পিছত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব অলৰেডি মই আবেদন প্ৰসেছসমূহ দেখুৱাইছো তথাপিও আজিৰ ভিডিওটো আকৌ এবাৰ দেখুৱাই দিম বুলি ভাবিছো যেনক এতিয়া মূল কথাটো লৈ আগবাঢ়িছো যে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স হলে নহলে আপোনালোকে আবেদন কৰিব পাৰিব নাই সব আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ কিছুমান ডকুমেন্টছ প্ৰয়োজন হয় যেনেকৈ আপোনালোকৰ ভোটাৰ আইডি আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স প্ৰয়োজন হ'ব এতিয়া এই যে তিনিটা ডকুমেন্টছ এই তিনিটা ডকুমেন্টছৰ ভিতৰত যদি আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি আছে যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স নাই তথাপিও কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব তো মই আকৌ এবাৰ কৈ দিছো আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি এই কাৰ্ড দুখন যদি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নহলে আপোনালোকে আবেদন কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নহয় কিন্তু আপোনালোকে ড্ৰাইভিং লাইসেন্সও নেক্সটত বনাব লাগিব যদি আপোনাক সিলেক্ট হয় ইয়াৰ পিছত আপোনাৰ যদি সিলেক্ট হয় তেনে ক্ষেত্ৰত আপোনাৰ ইনকাম সাৰ্টিফিকেট কোনো প্ৰয়োজন হ'ব বাট আপোনালোকে অনলাইন কৰাৰ সময়ত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আৰু ইনকাম সাৰ্টিফিকেট নহলেও কিন্তু আপোনালোকৰ হাতত যদি ভোটাৰ আইডি আৰু আপোনাৰ আধাৰ কাৰ্ডখন আছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব তো কেনেকৈ আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰসেছ এতিয়া মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব প্ৰথমতে আপোনালোকে এপ্লিকেশন কৰিবলৈ এই ৱেবছাইটলৈ আহিব লাগিব আৰু এই ৱেবছাইট লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে জাস্ট সেই লিংকত ক্লিক কৰি এই ৱেবছাইটলৈ আহি পাব ওকে এটা চাওক আপোনালোকে দেখিছে আসাম লিঙ্গুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড আপোনালোকে দেখিবলৈ পাইছে এটা চাওক গাইডলাইন ফৰ এপ্লিকেন্ট অৰ্থাৎ আপোনালোকে যে আবেদন কৰিব আবেদনৰ এটা গাইডলাইন দিয়া হৈছে অৰ্থাৎ কোনসকলে আবেদন কৰিব পাৰিব বা কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব তাৰে গাইডলাইনটো দিয়া হৈ আছে তো এই গাইডলাইনসমূহ আপোনালোকে চাই ল'ব তথাপি মই আপোনালোকক ডাইৰেক্ট কৈ দিছো যে সকলৰ বয়স 25 পৰা 50 ৰ ভিতৰত আছে হেসকলে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ইয়াতে এপ্লিকেশন কৰাৰ বাবে কোনো ধৰণৰ আপোনালোকৰ ফি দিব নালাগে সম্পূৰ্ণ ফ্ৰীত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো আপোনালোকে এতিয়া এপ্লাই কেনেকৈ কৰিব এই প্ৰচেছটো দেখুৱাইছো এপ্লাই কৰাৰ বাবে আপোনালোকে স্ক্ৰল ডাউন হৈ একদম শেষৰ ফালে আহি যাব আৰু ইয়াতে আপোনালোকে দেখিব আছে কোৰ্স এণ্ড আইটেম ফৰ্ম ফিলআপ ঠিক আছে তো আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ বাবে কি কৰিব লাগিব এপ্লিকেন্ট ফৰ্ম ফিলআপ যেটো অপচন আছে আপোনালোকে জাস্ট এই অপচনটোত ক্লিক কৰিব লাগিব ওকে মই জাস্ট এই অপচনটোত ক্লিক কৰি দিলো এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আইটেম ইনফৰমেশন আহি গৈছে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট আইটেমত ক্লিক কৰিব আৰু আপোনালোকৰ সন্মুখত দুটাকৈ অপচন আহিব প্ৰথমটো হল ডিস্ট্ৰিবিউশন অফ মুভেড আৰু দ্বিতীয়টো হল ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা আপোনালোকে জানে যে বৰ্তমান যেটো চৰকাৰী আঁচনি ই-ৰিক্সা আৰু মুভেড বিতৰণ কৰা হ'ব গতিকে আপোনালোকে ই-ৰিক্সা বা মুভেড যিকোনো এটা বাবে এপ্লিকেন্ট কৰিব পাৰিব সো আপোনাৰ ই-ৰিক্সা লাগে নে মুভেড লাগিব আপোনালোকে সেই হিচাপত সিলেক্ট কৰিব তো মই জাস্ট ইয়াতে ই-ৰিক্সাটো সিলেক্ট কৰি দিম ই-ৰিক্সা সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ইনফৰমেশনসমূহ দিবলৈ আহি যাব দুই নম্বৰত আছে পাৰ্সোনাল ইনফৰমেশন আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে আছে আপোনালোকৰ কোৱালিফিকেশন আপোনাৰ এডুকেশন কোৱালিফিকেশন থাকিব লাগিব আদাৰ্স ইনফৰমেশন এণ্ড হেকত আপোনালোকে 5 নম্বৰত দেখিবলৈ আছে ডকুমেন্টছ আপলোড আপোনালোকে ইয়াতে ডকুমেন্টছ আপলোড কৰিব লাগিব তো কি ডকুমেন্টছ লাগিব কেনেকৈ আপলোড কৰিব সকলো জানিব পাৰিব তো মই প্ৰথমৰ পৰা এটা এটাকৈ বুজাই দি আছো তো ইয়াতে চাওক আপোনালোকে ই-ৰিক্সা বা মুভেড যিকোনো এটা সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দিব লাগিব পাৰ্সোনাল ইনফৰমেশন প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ক্যান্ডিডেট নেম ঠিক আছে আপোনালোকে যাৰ বাবে আবেদন কৰিছে সেইজন ব্যক্তিৰ নাম আপোনালোকে ইয়াতে দিব লাগিব প্ৰথম বাকচত দেন আপোনালোকে দ্বিতীয় বাকচত দিব লাগিব ক্যান্ডিডেট ফাদাৰস নেম বা গাৰ্ডিয়ান নেম ওকে ফাদাৰস নেম বা গাৰ্ডিয়ান নেমটো দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰ এন্টাৰ কৰিব লাগিব মোবাইল নাম্বাৰ SMS will be sent ইয়াতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব আৰু ইয়াতে যেটো আপোনালোকে মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰত কিন্তু আপোনাৰ OTP যাব ঠিক আছে গতিকে আপোনালোকে যেটো মোবাইল নাম্বাৰ দিব যেটো মোবাইল নাম্বাৰ নেকি আপোনাৰ এতিয়াও চালু আছে বা চলি আছে ফোন কল আহি যায় সেই মোবাইল নাম্বাৰটো এন্টাৰ কৰিব ওকে দেন আপোনালোকে চাওক সিলেক্ট সেক্স আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ লিংগটো সিলেক্ট কৰিব লাগিব ইয়াতে চাওক মেল এণ্ড ফিমেল দুটা আপোনালোকে পাই যাব অৰ্থাৎ ইয়াতে কিন্তু পুৰুষ মহিলা উভয়ে এপ্লিকেন্ট কৰিব পাৰিব সো আপোনালোকে মেল হলে মেল দিব ফিমেল হলে ফিমেল দিব দেন ইয়াতে আপোনালোকে দেখিব আছে ভিলেজ এণ্ড টাউন নেম ঠিক আছে
আপোনালোকৰ ভিলেজৰ নেম আপোনালোকে ভিলেজত থাকিলে ভিলেজ নেম দিব অথবা আপোনালোকে টাউনত যদি থাকে টাউনৰ নামটো আপোনালোকে এণ্টাৰ কৰিব লাগিব এইসমূহ একদম ইজি তাৰপিছত ইয়াতে আছে পোষ্ট অফিচ নেম আপোনালোকে পোষ্ট অফিচ নেম দি দিব এণ্ড ইয়াতে পুলিচ ষ্টেচন নেম আপোনালোকে দিব লাগিব PS অৰ্থাৎ থানা নাম দিব লাগিব দেন আপোনালোকে সিলেক্ট ৰিকুৱাৰমেণ্ট অপচনত সিলেক্ট ষ্টেট অপচনত ক্লিক কৰি দিব আৰু ইয়াতে বাই ডিফল্ট আমাৰ আসাম ষ্টেট হৈ আছে আসামটো জাষ্ট সিলেক্ট কৰি দিব ওকে দেন আপোনালোকে চাওক ডিস্ট্ৰিক্ট আহি গৈছে আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব এণ্ড ইয়াতে আপোনালোকৰ পিন কোড তাৰপিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব ওকে পাৰ্সোনাল ইনফৰমেশ্যন দিয়াৰ পিছত আপোনালোকৰ আহি গ'ল 3 নম্বৰত কোৱালিফিকেশ্যন ইনফৰমেশ্যন ঠিক আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আপোনালোকে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ক্লাছ 5 ৰ পৰা আৰম্ভ কৰি SSLC গ্ৰেজুৱেশ্যন আদাৰ্স বহুত কেইটা আছে আপোনাৰ যোনটো হয় আপোনালোকে সেইটো সিলেক্ট কৰি দিব ওকে তাৰপিছত আপোনালোকে ইয়াতে চাওক দেখিবলৈ পাইছে আদাৰ্স ইনফৰমেশ্যন ঠিক আছে তো আদাৰ্স ইনফৰমেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক অনলি হিন্দুইজম আপোনালোকে দেখিবলৈ পাইছে এটো বাই ডিফল্ট সিলেক্ট কৰিব লাগিব এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে তলত এটা নোট দিয়া আছে ডু নট এপ্লাই ইফ ফ্ৰম ৰিলিজিয়াছ মাইনৰিটি মুছলিম বুদ্ধিষ্ট খ্ৰীষ্টান শিখ এণ্ড জৈন এণ্ড পাৰিছ ঠিক আছে তো ইয়াতে কৈছে যে আপোনালোকে জাষ্ট যিসকল নেকি হিন্দু মাইনৰিটি আছে সেইসকলে অৰ্থাৎ ভাষিক সংখ্যালঘুসকলে এটা এপ্লাই কৰিব পাৰিব যিসকল নেকি ধৰ্মীয় সংখ্যালঘু সেইসকলে এপ্লাই কৰিব নোৱাৰিব যেনেকৈ ইয়াতে উল্লেখ কৰি দিছে ডাইৰেক্ট মুছলিমসকল বুদ্ধ খ্ৰীষ্টান শিখ জৈন এণ্ড যিসকল পাৰ্চী আছে সেইসকলে এপ্লাই কৰিব নোৱাৰিব তো মই জাষ্ট ইয়াতে হিন্দুইজমত সিলেক্ট কৰা হ'ল তাৰপিছত ইয়াতে আপোনালোকে দেখিব পাব বেংগলী হিন্দী আদাৰ্স আছে আপোনালোকৰ যোনটো হয় সিলেক্ট কৰি দিব ওকে তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আদাৰ্স অপচনত ক্লিক কৰিলে ইয়াতে চাওক আপোনালোকে ৰাইট ইউৰ কমেন্ট ইয়াতে দিব পাৰে যেনেকৈ নেপালী সকল আছে নেপালী সকল কিন্তু আপোনাৰ মাইনৰিটি হয় আপোনালোকে সেই সকলক দিব পাৰিব তো এনেকৈ আৰু আছে যে সকলৰ আছে সেইসকলে ইয়াতে দিব পাৰিব ওকে ইয়াৰ পিছত আপোনালোকে চাওক এটা আপোনালোকৰ S2 অলৰেডি আহি যাব এতিয়া আপোনালোকৰ ফ্যামিলি এনুৱেল ইনকাম যেটো আছে আপোনালোকে এটো দিব লাগিব আপোনালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান হেটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব ওকে তো এটা চাওক আপোনালোকৰ এতিয়া ইনকাম সাৰ্টিফিকেটটো নালাগে পিছত এটো প্ৰয়োজন হ'ব পাৰে বাট আপোনালোকৰ ইনকামটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব ওকে এতিয়া আহি গৈছে আপোনালোকৰ ডকুমেন্টছ এটা ডকুমেন্টছৰ ভিতৰত প্ৰথমতে আছে আধাৰ কাৰ্ড আৰু দ্বিতীয়টো হল ভোটাৰ আইডি আৰু তৃতীয়টো হল ড্ৰাইভিং লাইসেন্স এতিয়া বহুতৰো হয়তে ড্ৰাইভিং লাইসেন্সখন নাই তেখেতলে আবেদন কৰিব পাৰিব না এই বিষয়টো বহুতৰ কোশ্চেন আহিব তো মই আপোনাক ক'ব বিচাৰো যে ড্ৰাইভিং লাইসেন্সখন আপোনালোকৰ বাবে মেন্ডেটৰি হৈ পৰা নাই যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নাই তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিখন আপলোড কৰি দিয়ক ওকে তাৰপিছত আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত আকৌ ভেৰিফাই কৰিব লাগিব হেকিনো মই আপোনালোকক দেখুৱাম তো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক সকলো ডিটেইলছ দিয়াৰ পিছত আপোনালোকে জাস্ট সাবমিট কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব এতিয়া চাওক আপোনালোকে দেখিব আছে ডকুমেন্টছ আপোনালোকে দেখিবলৈ পাইছে যেনেকৈ আইডেন্টি এড্ৰেছ এণ্ড এজ প্ৰুফ আপোনালোকে দেখিবলৈ পাব এনেকৈ ডকুমেন্টছসমূহ আপোনালোকে চেক কৰিব পাৰিব এতিয়া আপোনালোকে মোবাইল নাম্বাৰটো ভেৰিফিকেশ্যন কৰিব লাগিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো শো কৰিব মোবাইল নাম্বাৰটো ভেৰিফাই কৰাৰ বাবে আপোনালোকে জাস্ট কি কৰিব লাগিব সেন্ড OTP অপশনত ক্লিক কৰিব লাগিব সেন্ড OTP অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত OTP আহি যাব ঠিক আছে OTP টো জাস্ট আপোনালোকে ইয়াতে বহাই দিব লাগিব তো মই ইয়াতে OTP টো বহাই দিম ইয়াতে ওপৰফালে চাওক আপোনালোকে দেখিবলৈ আছে OTP এটা আহিছিল আপোনালোকে সেই OTP টো কিন্তু ইয়াতে বহাব লাগিব তো মই আকৌ এবাৰ ট্ৰাই কৰিম 362159 OTP টো বহাই দিয়াৰ পিছত আপোনালোকে এনেকৈ ওপৰত OTP টো দেখিব পাব OTP টো বহাই মানে শো কৰাৰ পিছত OTP টো এন্টাৰ কৰিব 6 ডিজিট OTP টো এন্টাৰ কৰাৰ পিছত আপোনালোকে জাস্ট ভেৰিফাই OTP অপশনত ক্লিক কৰিব লাগিব ভেৰিফাই OTP অপশনত ক্লিক কৰাৰ পিছত OTP ভেৰিফাই সাকসেসফুলি আপোনালোকে দেখিব আছে এটা জাস্ট ওকে অপশনত ক্লিক কৰি দিয়ক ওকে অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো নেকি PDF হে PDF ফাইলটো এনেকৈ আহি যাব এতিয়া আপোনালোকে PDF টো ডাউনলোডিং কৰাৰ বাবে ডাউনলোড অপশনত ক্লিক কৰি ডাউনলোডিং কৰিব পাৰিব ওকে মই জাস্ট সেভ কৰিলাম এনেকৈ আপোনালোকে দেখিবলৈ পাইছে আপুনি যে এপ্লাই কৰিছে হেজন ব্যক্তিৰ ডিটেইলছ কিন্তু এনেকৈ ইয়াতে শো কৰিব QR কোড সহকাৰে ইয়াতে আপোনাৰ সকলো ডিটেইলছ দেখিব পাব এপ্লিকেন্টজনৰ ডিটেইলছ কিন্তু এনেকৈ দেখিবলৈ পাব আপোনালোকে যেতে নেকি অফলাইন ফৰ্ম দেখিবলৈ পাইছিল সেম প্ৰসেছত কিন্তু এই ফৰ্মটো এনেকৈ শো কৰিব তো আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে যে কেনেকৈ আপোনালোকে ই-ৰিক্সাৰ বাবে অনলাইন যোগে এপ্লিকেশন প্ৰসেসটো কমপ্লিট কৰিব পাৰিব আৰু আপোনালোকৰ যেটো নেকি কনফিউজন আছিল যে ড্ৰাইভিং লাইসেন্স নহলে আবেদন কৰিব পাৰিম নে নাই হেতু আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হ'ল ইয়াৰ পিছতো যদি কিবা জানিব লাগিছে নিশ্চয় কমেন্টত জনাবলৈ পাহৰি নাযাব